পানীত পৰিছিলে কিমান বছৰ হ'ব? 7 বছৰ হ'ব। 7 বছৰ হ'ব। কেনেকে পৰিলে? এনেই পৰি গেছে, মাছ মাৰিব গৈছিল নেকি। বয়স 7 বছৰ। 7 বছৰ। তোৰ নাম কি? ৰাতুল। তোৰ দেউতাৰ নাম কি? আনোৰ হোসেন। ঘৰ ক'ত? মাজৰ চাই। হস্পিটেলত লৈ গৈছিলে? লৈ গৈছিল। কোনটো হস্পিটেলত? নগৰপাৰা। ডক্টৰে কি কৈছে? নাই বুলি কৈছে। এতিয়া কি থাকিব দাবী? দাবী এতিয়া আপোনালোকে যি কৰে কৰি দিব ব্যৱস্থা। পানীত পৰিছিল তাৰমানে কোন ঠাইত? পুখুৰীত পুখুৰীত পৰিছিল। ক'ৰ বাচ্চা? মাজেশ্বৰত। হস্পিটেলত লৈ যোৱা হৈছিল? হস্পিটেলত লৈ গৈছিলে? কোনটো হস্পিটেলত? নগৰপাৰা। ডক্টৰে কি কৈছে? মৃত্যু বুলি ঘোষণা কৰিছে। বয়স কিমান হ'ব? বয়স 7 বছৰ মান। বাচ্চাজনৰ নাম কি? ৰাতুল। ৰাতুল। তেওঁৰ দেউতাৰ নাম কি? আনোৱাৰ হোসেন। আনোৱাৰ হোসেন।